ৰামধনুৰ প্ৰথম ৰং হ'ল ভাৰতৰ সংস্কৃতিৰ মহান সম্পত্তি আমাৰ যৌথ প্ৰথা পৰিয়াল ব্যৱস্থা হাজাৰ হাজাৰ বছৰ ধৰি এই পৰিয়াল ব্যৱস্থাই আমাক গঢ়িছে বচাইছে বঢ়াইছে সেই পৰিয়াল ব্যৱস্থাক আমি কিদৰে অধিক শক্তিশালী কৰোঁ আমাৰ নীতিবোৰ আমাৰ যোজনা ভাৰতৰ এই মহান ব্যৱস্থা পৰিয়াল ইয়াৰ সশক্তিকৰণ কেনেকৈ কৰোঁ দ্বিতীয় ৰং হ'ল ৰামধনুৰ আমাৰ কৃষি আমাৰ পশু আমাৰ গাঁও আৰু সেইকাৰণে প্ৰতিদিনে ইয়াৰ সুফলৰ বাবে আমি নীতি বনাব লাগে আমাৰ ৰামধনুৰ তৃতীয় ৰং হ'ল আমাৰ ভাৰতৰ নাৰী তেওঁলোকৰ শিক্ষা ইয়াত আমি জোৰ দিব লাগে আৰ্থিক সামৰ্থ্যৰ সেই পৰিপূৰ্ণতা তেওঁলোকৰ হাতত হওক ইয়াৰ বাবে আমি জোৰ দিব লাগে ইয়াৰ সুৰক্ষাৰ প্ৰতি আমি মনোযোগ দিব লাগে আমাৰ ৰামধনুৰ চতুৰ্থ ৰং হ'ল জল স্থল বনাঞ্চল জলবায়ু যদি আমি ভাৰতক আহিবলগীয়া যুগলৈ বিকাশৰ দৌৰত আগবঢ়াই ৰাখিব লাগে তেন্তে আমাৰ ৰামধনুৰ এই চতুৰ্থ ৰঙকো তাৰ লালন পালন কৰিব লাগিব ইয়াক সুৰক্ষিত কৰিব লাগিব ইয়াক আধুনিক টেকনলজিৰ সৈতে আৰু বেছি বলৱান কৰিব লাগিব ইয়াৰ পঞ্চমটো ৰং যেটো আজি আটাইতকৈ মহত্বপূৰ্ণ সেয়া হ'ল আমাৰ যুৱধন আমাৰ যুৱ শক্তি আমি কিমান ভাগ্যৱান যে আজি ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ বেছি যুৱকৰ দেশ যদি আজি আমি সাজু কৰি থলোহেঁতেন তেন্তে পৃথিৱীৰ ৱৰ্ক ফ'ৰ্চৰ বাবে আমাৰ ভাৰতৰ যুৱকৰ কেৱল ভাৰতৰেই নিৰ্মাণ নহয় গোটেই বিশ্বৰ নিৰ্মাণৰ সামৰ্থ্য আছে আৰু আমাৰ যুৱধনৰ ৰক্ষা কৰি সেই যুৱধনৰ শক্তিৰ ভৰসাতেই এই ভাৰতবৰ্ষক বিশ্বগুৰু বনোৱাৰ সপোন বাস্তৱ কৰিব লাগিব আমাৰ এই ৰামধনুৰ আৰু এটা ৰং আছে সেয়াও আমাৰ বৰ অমূল্য সম্পদ আৰু সেয়া হ'ল ডেমক্ৰেসি আমাৰ লোকতন্ত্ৰ আৰু যিখন দেশৰ ওচৰত ডেমোগ্ৰাফিক ডিভিডেন্ট আছে ডেমোক্ৰেটিক ডিভিডেন্স আছে সেইখন দেশ পৃথিৱীৰ সন্মুখত কিমান ডাঙৰ শক্তিৰ সৈতে আগবাঢ়িব পাৰে আমি আমাৰ লোকতন্ত্ৰক ৰিপ্ৰেজেন্টেটিভ সিস্টেমৰ পৰা লৈ আগবঢ়াই গৈ পাৰ্টিচিপেটিভ ডেমোক্ৰেসিৰ ওপৰত জোৰ দিয়াৰ দৰকাৰ প্ৰতিনিধিত্বৰ লোকতন্ত্ৰক আমি জন অংশীদাৰীৰ লোকতন্ত্ৰৰ ফালে লৈ যাব লাগিব ভাই ভনীসকল আমি গৰ্ব কৰোঁ আমি গণতন্ত্ৰৰ পৰম্পৰা পালন কৰি আছো কিন্তু সময়ৰ দাবী যে সকলো সাধাৰণ মানৱীয় গণতন্ত্ৰত গুণতন্ত্ৰৰো অনুভূতি কৰক আৰু এই ৰামধনুৰ সপ্তম ৰং যেটো বৰ গুৰুত্বপূৰ্ণ সেয়া হ'ল জ্ঞান মানৱ জাতিয়ে যেতিয়াই জ্ঞান যুগত অৱতৰণ কৰিছে ভাৰতে দবা কোবাইছে আমি জ্ঞানৰ উপাসক প্ৰত্যেক মাকে যেতিয়া সন্তানক আশীৰ্বাদ দিয়ে তেতিয়া কি দিয়ে কয় যে বাছা লিখা পঢ়া কৰি ডাঙৰ হবি প্ৰত্যেক মাকৰ মুখৰ পৰা এয়া ওলায় এই জ্ঞান আমাৰ এই ৰামধনুৰ সাতোটা ৰঙৰ মহত্বপূৰ্ণ ৰং এই জ্ঞানক আমি কিদৰে অধিক শক্তিশালী কৰোঁ সেই ফাললৈ আমি যাব লাগিব ভাই ভনীসকল এই সাতোটা ৰঙৰ কীৰ্তি কেনেকৈ বাঢ়িব নতুন শক্তি কেনেকৈ সংযোগ হ'ব নতুন চিন্তা ইয়াৰ লগত কেনেকৈ আহিব সেয়া লৈ আমি আগবাঢ়িবলৈ বিচাৰোঁ